হাই হেল্ল' এভৰিৱান, মই পংকজ কোঁৱৰ আৰু আজি ৰাতিপুৱা এই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আমি নাগালেণ্ড যোৱাৰ সৈতে। তো নাগালেণ্ড কিয় গৈছোঁ আমি? নাগালেণ্ড গৈছোঁ যিহেতু মই নতুন প্ৰজেক্ট এটা আৰম্ভ কৰি আছোঁ, যিটো প্ৰজেক্ট হৈছে মোৰ নতুন দোকান, লগতে ইনষ্টিটিউটটো শ্বিফ্ট কৰা, আচলতে দোকানটোহে নতুন। তো তাৰ কাৰণে আমি ওচৰতে, আমাৰ নাগালেণ্ড যিহেতু ওচৰতে, তো আমি তাতে প্লাই ফেক্টৰী গৈ আছোঁ, প্লাই আনিবলৈ। দেন আমি যাম কাঠৰ মিল। তো এয়া আমি আহি পাইছোঁহি প্লাই মিল। তো ইয়াৰ পৰা আমি প্লাই লৈ লওঁ জোখৰ অনুসাৰে, কিমান লাগে, কিমান পিচ লাগে। ইয়াৰ পাছতে আমি আহি পালোঁ কাঠৰ মিল। তো ইয়াৰ পৰা আমি লৈ লৈছোঁ বিট, লগতে তক্তা, আমাৰ ফ্ৰেম বনাবলৈ পাৰ্টিশ্যনৰ কাৰণে। আৰু এয়া আমাৰ চিনাকি আংকল এজনৰে হয়। তো ইয়াৰ পৰা আমি লৈ ওলাইছোঁহি। সেয়ে চাব পাৰিছে ৰড, লগতে মোৰ কণ্ডিশ্যন, গোটেই কাঠৰ টুকুৰা গুৰি লাগি সেইটো অৱস্থা। তো এয়া আমি পালোঁ, এতিয়া আনলোডিং চলি আছে, আনলোডিং কৰি লওঁ। আনলোডিং কৰি কাম আৰম্ভ কৰিম। যিহেতু নিজে কাঠৰ কাম কৰিব জানো, তাৰ কাৰণে কোনো মিস্ত্ৰী নলগাই, নিজে লাগি দিলোঁ। মোৰে লগৰ ভাইটি এজনৰ লগত, দোকানত থকা ভাইটি এজনৰ। চাওক পিছলৈকে ৰিজাল্ট কেনেকুৱা হয়, কি হয়। অলমষ্ট আমাৰ ফ্ৰেম চেম বনা হৈ গ'ল। তো দৰ্জা চৰ্জা জোখ ল'লোঁ, দৰ্জা জোখ লৈ দৰ্জা ফিটিং কৰি দিলোঁ। দেন তাৰপাছত প্লাই মাৰিলোঁ আমি। যিহেতু দৰ্জাটো অলপ মিলা নাছিলে এলাইনমেণ্ট, কাৰণ আমাৰ যিটো ৱালটো আছিলে, আমাৰ বিল্ডিঙৰ দোকানৰ ৱালটো, সেইটো অলপ হেলনীয়া ওপৰৰ ফালে, তাৰ কাৰণে মিলা নাছিলে। সেইকাৰণে আমি ফিটিং কৰি কাটি মিলাবলগীয়া হ'লগৈ। তো তাৰপিছত আমি প্লাই ফিটিং কৰিলোঁ পাৰ্টিশ্যনৰ কাৰণে। তো এয়া ৰেডি হৈছে। তো তেনেকৈ চাই থাকক পিছলৈকে। যিহেতু মোৰ প্লেনিং আছে যে আমাৰ দৰ্জাত গ্লাছ থাকিব মাজত, চ' ডেট আমি ইটো ৰুমৰ পৰা এইটো ৰুমলৈ চাব পাৰোঁ। তাৰ কাৰণে গ্লাছৰ শ্বেপত আমি দৰ্জাটো কাটি লৈছোঁ ফিটিং কৰাৰ আগত। ইয়াত মোৰ এটা ভুল হৈ গৈছিলে, মই তাৰ যিটো আমাৰ কম্পিউটাৰ ৰুম থাকিব, তো তাৰ মাজৰ দৰ্জাটো মই কাটিব পাহৰি থাকিলোঁ।
দেন পিছত মনত পৰিলে আৰু দেন তেনেকৈ আমি অলৰেডি ফিটিং আছিলে যিহেতু ওলাই নাথাকিলোঁ আৰু তেনেকৈ কাটি দিলোঁ লগাই পিনি জোখ মাখ লৈ। ইতিমধ্যে আমাৰ দুটা পাৰ্টিশ্যন ৰেডি হৈ গ'ল, এতিয়া আমাৰ থাৰ্ড পাৰ্টিশ্যন বাকী আছে। তো তাৰে আমি জোখ মাখ লৈ কাম আৰম্ভণি দি দিলোঁ। আমি কাম আৰম্ভ কৰিছিলোঁ দিনৰ 2টা বজাত আৰু আদায় কৰিলোঁ ৰাতি 10টা বজাত। আৰু এয়া চাব পাৰিছে আমাৰ ফাইনেল লুক হৈ যোৱাৰ পাছত। ইয়াত এতিয়া বহুত কাম আছে, ৰং মাৰিবলৈ আছে, দেন গ্লাছ লগাবলৈ আছে, হুক লগাব আছে, বহুতকেইটা কাম আছে। তথাপিও এয়া চাই লওক আমাৰ কামৰ ৰিজাল্ট। আশা কৰোঁ আপোনালোকে মোৰ কামটো চাই ভাল পাইছে বা আগন্তুক দিনত যাতে আৰু আগুৱাই যাব পাৰোঁ তাকে আপোনালোকে আশীৰ্বাদ কৰক। ইয়াত খোল খাব RK মোবাইল কমিউনিকেশ্যন আৰু ফিউচাৰটেক মোবাইল এণ্ড কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট। তাৰে ব্ৰাইট ফিউচাৰৰ কাৰণে আপোনালোকে যাতে ভগৱানৰ আগত প্ৰাৰ্থনা কৰে আৰু